পিঁয়াজখিনি ধুনীয়াকৈ ৰুকনিত মাৰি ল'লোঁ। নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আজি ভাবিলোঁ আপোনালোকৰ ওচৰলৈ মাংসৰ ৰেচিপি এটা ৰেডি কৰি আছোঁ। মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ আৰু আজি কেনেধৰণৰ বনাইছোঁ এইফালে দেখিছেনে, আদা নহৰু এইফালে বি জলকীয়া লৈ লৈছোঁ আৰু ইয়াত খুন্দনাটো এটা বি জলকীয়া দি থৈছোঁ। এইফালে এয়া মছলাখিনি ৰেডি কৰি আছোঁ। পেকেট মছলাই ব্যৱহাৰ কৰোঁ, কিন্তু কম পৰিমাণে দিওঁ যিহেতুকে দেউতাই মানে বেছি মছলা খাব নোৱাৰে আৰু ভণ্টিৰ ছোৱালীজনী যিহেতুকে আছে তাইও বেছিকৈ মছলা নাখায় যিহেতুকে খুব কম পৰিমাণে দিয়া হৈছে আৰু বেছিকৈ অলপ পিঁয়াজে দিম, কাৰণ পিঁয়াজটো অলপ বেছিকৈ দিলে কি হয় জানেনে, বহুত ভাল লাগে খাবলৈ। আৰু এইফালে এয়া দেখিছেনে আমাৰ তিলিকিয়ে কি কৰিছে, পিঁয়াজখিনি যে ধুনীয়াকৈ দেখুৱাই আছিলোঁ আপোনালোকক, গোটেইখিনি কি কৰিলোঁ এনেকৈ গুচাই লৈ পিনে এতিয়া ৰুকনিখনত ধুনীয়াকৈ অকণ অকণকৈ কুৰি দি আছোঁ। তেতিয়া মানে কি হয় ধুনীয়া হয় আৰু খাবলৈ ভাল লাগে। পিঁয়াজখিনি ধুনীয়াকৈ ৰুকনিত মাৰি ল'লোঁ। এয়া সৰু সৰুকৈ মিহি কৰি ল'লোঁ। এনেকৈ কৰি ল'লে মানে কি হয়, মাংসত দিলে খাবলৈ মাংসটো বহুত টেষ্টি লাগে, সেইটো কাৰণে এনেকৈ বনাই লোৱা হ'ল। এতিয়া তাৰপাছতে যিটো আমি মিশ্ৰণটো এতিয়া বনাই থৈছিলোঁ মছলা দি পিনে ধুনীয়াকৈ গোটেইখিনি, সেয়া দেখিছেনে মায়ে ধুনীয়াকৈ গুলি লৈ পিনে এতিয়া কি কৰিছে, বাতি এটাতে দি লৈছে, কাৰণ যিহেতুকে গোটেইখিনি একেলগতে মিলাই পিনে ল'ব। আৰু যিখিনি এতিয়া পিঁয়াজ মই কুৰি থৈছিলোঁ অকণ অকণকৈ সেই ৰুকনিখনতে, আমি ৰুকনি বুলি কওঁ বাৰু, তাতে অকণ অকণকৈ মিহি কৰি ল'লোঁ। এতিয়া সেইখিনি ধুনীয়াকৈ মানে মছলাখিনি সৈতে ইয়াতে ধুনীয়াকৈ সানি ল'ব। এতিয়া সানি লোৱাৰ পিছতহে মানে ধুনীয়াকৈ তেল দি পিনে ভজা হ'ব। এইফালে মাংসখিনি ধুই মেলি ৰেডি কৰি ল'লোঁ আৰু এইফালে তেল গৰম হৈ গ'ল। তেল গৰম হৈ থোৱাৰ পিছতে ধুনীয়াকৈ সেইখিনি ঢালি দিয়া হ'ল আৰু তেলত অকণমান দি দিছোঁ নৰসিংহৰ পাত দুটামান তেলত দি দিয়া হৈছে। নৰসিংহৰ পাত দি দিয়াৰ পিছতে অকণমান পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছতে এতিয়া আপোনাৰ যিখিনি মছলা মানে ৰেডি কৰি থোৱা হৈছিলে সেই মছলাখিনি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছতে যেতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি লৈ পিনে যেতিয়া ফ্ৰাই হৈ গ'ল, মছলাৰ সেই গোন্ধটো যেতিয়া কেঁচা গোন্ধটো যোৱা হ'ল, তাৰপাছতেহে ধুনীয়াকৈ মাংসখিনি ভাজি থকা হৈছে। আৰু এতিয়া যিহেতুকে আপোনালোকে ব্ৰইলাৰ মাংস বনাব জানেই, আৰু এইফালে ব্ৰইলাৰ মাংস হয় আৰু দেখিছেনে জুইকুৰা, এই গৰমত বাৰু এনেকৈ জুইত কোনে কোনে বনাই ভাল পায় ক'বচোন দেই। আজি মাংস তৰকাৰীখন আকৌ মায়ে বনাই আছে, তাকে ভাবিলোঁ মায়েনো কেনেকৈ বনাইছে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈকো আগবঢ়াওঁ আৰু আপোনালোকে কিদৰে বনাই ক'ব, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটোও জনাবলৈ নাপাহৰিব। আৰু যিহেতুকে এতিয়া গৰম হয়, গেছত বাৰু সকলোৱে বনাই থাকে, এনেকৈ জুইত কোনে কোনে বনাই আছে বাৰু ক'বচোন দেই। আৰু এইফালে যিহেতুকে এতিয়া মাংসখিনি ভাজি ধুনীয়াকৈ হৈ গৈছে, আলুখিনি যে কাটি থোৱা আছিলে এতিয়া ধুনীয়াকৈ আলুখিনি তাতে দি দিয়া হ'ল। আৰু যিহেতুকে ঘৰত গেছ আছে, নথকাও নহয়, কিন্তু গেছততো পইচা দিব লাগিব নহয় জানো। খৰিখিনি আমাৰ নিজৰে হয় যিহেতুকে খৰি আমাৰ কিনিবলগীয়া নহয়ে, ঘৰৰে খৰি হয়। বাৰী চুকলৈ গ'লেতো জানেই আৰু গাঁৱলীয়া মানুহ একে একোচা খৰি, সেই গতিকে আমাৰ বেছিভাগ দিনে ৰাতিয়ে এনেকৈ চৌকাতে বনাই থকা হয়। আৰু এয়া এতিয়া মায়ে বনাই আছে আজি ৰাতি সাজৰটো। এনেই বাৰু বেছিভাগ ময়ে বনাই থাকোঁ যদিও এনেকৈ মিলিজুলি বনাওঁ, আৰু বনাই কেতিয়াবা বোৱাৰী আৰু নবনাও নহয়। ৰাতি সাজৰ কাৰণে কেতিয়াবা তাইক বনাবলৈ দিয়া হয়, আৰু দিনটোত বেছিভাগ এনেকৈ কিন্তু ময়ে বনাওঁ। আৰু এতিয়া সেয়া মাংস চব্জি মায়ে বনাই আছে, তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি হৈ গৈছে। ফ্ৰাই কৰি হৈ যোৱাৰ পিছত এয়া ঢাকনখন মাৰি দিলোঁ। ঢাকনখন মৰাৰ পিছতে অকণমান এয়া পানী দিয়া হ'ল, আৰু মাখা যিহেতুকে বনাম বেছি ভাজি থকা নহয়, আৰু অকণমান পানীখিনি শুহিলেই আজি চব্জিটো হৈ গ'ল আৰু ৰেডি।